উৰহী কোনে কোনে ভাল পায় বাৰু? আজি মই উৰহীৰ এটা ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। উৰহীখিনি একেবাৰে ফ্ৰেছ হয়। এইখিনি মই কাটি ল'ম উৰহীখিনি আৰু অলপ ডাঙৰ চাইজতে ৰাখিম মই কাটি পেলাই। আৰু এই ধৰণে মই এইটো কাটি লৈছোঁ কাৰণ তেতিয়াহে নহ'লে এইটো মানে খাওঁতে দাঁতত লাগে, খুব এটা ভাল নালাগে। সেইকাৰণে এই ধৰণে মই কাটি লৈছোঁ আৰু এই উৰহীটো মই দুটুকুৰা কৰি লৈছোঁ। এই ধৰণে মই উৰহীখিনি গোটেইখিনি দুটুকুৰা কৰি ল'লোঁ আৰু এয়া চাওক এইখিনি এই চাইজৰে কাটিছোঁ। অলপ ডাঙৰ ডাঙৰকৈ থৈছোঁ, তেতিয়া খাবলৈ ভাল লাগে। আৰু এতিয়া মই আলু অলপ এই ধৰণে কাটি লৈছোঁ। ইয়াত লৈছোঁ নহৰু, আদা, কেঁচা জলকীয়া আৰু পিঁয়াজ অলপ সৰহকৈ লৈছোঁ আৰু গোটেইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু পিঁয়াজ অলপ মই থৈ দিছোঁ আৰু ইয়াত এই আদা, নহৰু, কেঁচা জলকীয়া গোটেইখিনি দি পেলাই ভালকৈ ফাইন পিচি ল'ম। আৰু এই উৰহী বহুত ধৰণে বনাব পাৰি। মই আজি একেবাৰে চিম্পুল এটা ৰেচিপি বনাইছোঁ, কিন্তু খাবলৈ বহুতেই সোৱাদ হৈছে। আৰু এতিয়া ইয়াত অলপ পিচা সৰিয়হ দিছোঁ, মানে সৰিয়হ মই গ্ৰাইণ্ড কৰি পেলাই মানে শুকানে পিচি পেলাই এই ধৰণে মই থৈ দিওঁ। আৰু এতিয়া এইখিনি মই ভালকৈ পিচি ল'লোঁ। আৰু ইয়াত দিছোঁ মই হালধি পাউডাৰ, জিৰা, ধনিয়া পাউডাৰ, যিখিনি আৰু বেছিক মছলা থাকে সেইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। আৰু জলকীয়াৰ গুড়ি দিম, দিম এইখিনিয়ে আৰু মই দিয়া নাই আৰু বেলেগ একো মছলা ইয়াত ব্যৱহাৰ কৰা নাই। এইখিনি ইয়াত মই দিয়াৰ কাৰণ এইটোৱেই, মানে শুকান মছলাখিনি ধুনীয়াকৈ অলপ ফুলি যাবগৈ। ইয়াত মছলাখিনি ভালকৈ মিক্স কৰি থ'লে তেতিয়া মানে শুকান মছলাখিনি অলপ ফুলি যাবগৈ, তেতিয়া মানে চব্জিৰ হেৰিটো ভাল হ'ব। আৰু ইয়াত কেৰাহীখনত অলপ তেল দি লৈছোঁ, অলপ তেল দিছোঁ, দি পেলাই আলুখিনি মই ইয়াত ভাজি ল'ম। এই ধৰণে আলুখিনি মই ইয়াত ভাজি ল'ম, মানে অলপ কালাৰ হোৱালৈকে। আৰু এয়া চাওক এটা কালাৰ আহি গৈছে, সেই সময়তে এইখিনি নমাই ল'ম। যেতিয়া অলপ কালাৰ এটা আহি যাবগৈ নমাই ল'ম এইখিনি এই ধৰণে মই গোটেইখিনি নমাই লৈছোঁ। আৰু আপোনালোকে কেনেকুৱা বনাই কমেণ্ট কৰিবচোন। মই এই ধৰণে বনাইছোঁ আজি। আৰু এতিয়া ইয়াত উৰহীখিনিও মই ইয়াত দি দিম, যিখিনি কাটি থোৱা উৰহী এইখিনিও মই ইয়াত দি দিম। ফ্লেমটো কিন্তু একেবাৰে বঢ়াই দিম, গেছৰ ফ্লেমটো, কাৰণ কমাই পেলাই দিলে বেছি সিজি যাবগৈ। আৰু এইখিনি মই কুক নকৰোঁ, অকল ভাজিমহে। ইয়াৰ যিটো কেঁচা গোন্ধ আছে এইটো অলপ যাবগৈ আৰু অলপ ভজা হৈ যাব, তেতিয়াও খাবলৈ খুব ভাল হয়। আৰু এতিয়া চাওক এইখিনিতো অলপ কালাৰ আহি গ'লগৈ, অলপ ভজা হৈ গ'লগৈ। আৰু এতিয়া মই এইখিনিও নমাই দিম। এই ধৰণে গোটেইখিনি চাওক এইখিনি ধুনীয়া এটা কালাৰ আহি গৈছে। আৰু এই দুইখিনি মই নমাই দিছোঁ। এতিয়া কেৰাহীত অলপ তেল আছে, ইয়াত দিছোঁ মই গোটা জিৰা দিছোঁ। আৰু এতিয়া এইখিনি অলপ ফুটি যোৱাৰ পিছত তাৰপিছত যিখিনি অলপ মই পিঁয়াজ থৈছিলোঁ সেই পিঁয়াজখিনি মই ইয়াত দি দিছোঁ। এতিয়া এইখিনি মই খুব ভালকৈ ফ্ৰাই হৈ গ'ল। এতিয়া পিচি থোৱা যিখিনি মছলা এইখিনি মছলা ইয়াতে দি দিছোঁ মই। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ম, যাতে মানে মছলাৰ কেঁচা গোন্ধটো অলপ যায়গৈ। আৰু ইয়াত অলপ মই নিমখ দি দিছোঁ, যিমান দৰকাৰ হয় আৰু ইমানখিনি মই নিমখ দি দিছোঁ। মছলাতে নিমখ দি দিলে ভাল হয় আৰু যিখিনি আছে সেইখিনি হৈ যাব। অলপ ঢাকি পেলাই দি দিছোঁ, তেতিয়া মানে এয়া চাওক তেল বিৰিঙি অহালৈকে মই ঢাকি পেলাই দি দিছোঁ। আৰু তেল বিৰিঙি অহাৰ পিছত মছলাখিনিও আমাৰ ৰেডি হৈ গ'লগৈ। আৰু এতিয়া ইয়াত মই অলপ ভালকৈ এইখিনি আকৌ গেছৰ ফ্লেমটো বঢ়াই পেলাই আকৌ মই লৰাই লৈছোঁ। আৰু ইয়াত মই অলপ পানী দিছোঁ, অলপ মানে তলত লগা যেন লাগিছিলে, সেইকাৰণে ইয়াত মই অলপ পানী দি দিছোঁ। আৰু এতিয়া মই আৰু অলপ পানী ব্যৱহাৰ কৰিছোঁ, মানে চব্জিখিনি দিবৰ কাৰণে। মই এইখিনি আজি অলপ শুকান টাইপৰ বনাম, বেছি পানী নিদিওঁ মই। আৰু এতিয়া এইখিনি মই আলুখিনি মই ইয়াত দি দিছোঁ। গোটেইখিনি আলু ইয়াত দি দিছোঁ, উৰহীও দি দিছোঁ। দি পেলাই এতিয়া মই অলপ ভালকৈ উতলাই ল'ম, কাৰণ এইখিনি ভালকৈ সিজা নাছিলে, সেইকাৰণে এইখিনি অলপ সিজাই ল'ম। আৰু মছলাখিনিও ইয়াত ভালকৈ সোমাই যাবগৈ। আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি পেলাই এইখিনি থৈ দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, ইমান টেষ্টি হৈছে, দেখিবলৈও খুব ধুনীয়া হৈছে, তাতোকৈ খাবলৈও কিন্তু বহুতেই
ধুনীয়া হৈছে আৰু এইখিনি চব পূৰা সিজিও গ'ল আৰু ওপৰৰ পৰা অলপ ধনিয়া পাত দি দিছোঁ আৰু এতিয়া এইখিনি মই আমাৰ ৰেডি হৈ গ'লগৈ এতিয়া এইখিনি মই নমাই দিম ধনিয়া পাতখিনি অলপ মিক্স কৰি দিছোঁ আৰু দি পেলাই এতিয়া এইখিনি নমাই দিম অকল এইটো ৰেচিপিৰে ভাত খাব পাৰি মানে ইমানে টেষ্টি হয় খাবলৈ এই ধৰণে বনালে আৰু এতিয়া মই অলপ ছাৰ্ভ কৰিছোঁ চব কিমান ধুনীয়া হৈছে আৰু এই ধৰণে এবাৰ বনাবচোন যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু এবাৰ এই ধৰণে বনাই পেলাই চাব খুবেই ভাল লাগে খাবলৈ